তো হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, আৰু এইফালে মই অৰ্ডাৰ দিয়া মোৰ মুৰ্গী পোৱালিখিনি আহি পাই গ'ল, সেয়া দেখিছে। তো এইফালে এতিয়া মই সিহঁতক ঘৰলৈ লৈ আহি ধুনীয়াকৈ ব্ৰডিং ৰুমত এনেকৈ সিহঁতক উলিয়াই দিছোঁ। আৰু কিমান ধুনীয়াকৈ আছে পোৱালিখিনি চাওক। আৰু ব্ৰডিং ৰুমটোত তলত আপোনাৰ পেপাৰ পাৰি দিছোঁ, ইয়াত দানা ছটিয়াই দিয়া হ'ব। তো এইফালে দেখিছে কিমান ষ্ট্ৰং পোৱালি, ধুনীয়াকৈ পোৱালিখিনি আছে। আৰু এইফালে দেখিছে লাইনটো যোৱাৰ কাৰণে আপোনাৰ এটা ইমাৰ্জেঞ্চি বাল্ব লগাই দিয়া হৈছে। আৰু ইমাৰ্জেঞ্চি বাল্বটো কিমান ধুনীয়াকৈ আছে চাওক পোৱালিখিনি। আৰু ইমাৰ্জেঞ্চি বাল্বটো এইটো কাৰণে লগাই দিয়া হৈছে যাতে গৰম তাপটো সিহঁতক দি থাকিব লাগে, কাৰণ মাতৃবিহীন পোৱালি হয় গোটেইখিনি। তো সেইকাৰণে মই এনেকৈ ৰাখিছোঁ। তো এইফালে দেখিছে ধুনীয়াকৈ মই এতিয়া সিহঁতক দানা খাবলৈ দিয়া নাই। এতিয়া সিহঁতক মই ৱাৰচেল পাউডাৰ পানী খুৱাইছোঁ, কাৰণ বহুত দূৰৰ পৰা পোৱালিখিনি আহিছে, দুৰ্বল হৈ আছে, সেইকাৰণে অলপ এনাৰ্জি পাবৰ কাৰণে ৱাৰচেল পাউডাৰ খুওৱা হৈছে সিহঁতক। তো এইফালে দেখিছে ধুনীয়াকৈ ৱাৰচেল পাউডাৰ খাই আছে পানীখিনি। আৰু সিহঁতক মই এতিয়া দানা নিদিওঁ, দানা দিম আধা ঘণ্টা 45 মিনিট পিছত। তো এইফালে ধুনীয়াকৈ এতিয়া পানী খাই থাকিব দিয়া হৈছে সিহঁতক। আৰু কিমান ধুনীয়াকৈ পানী খাই আছে দেখিছে পোৱালিখিনি এয়া। আৰু ষ্ট্ৰং পোৱালি হয়, দেখিছে কিমান ডাঙৰ ডাঙৰ পোৱালি। তো আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট এটা মিনি ব্লগত। বাই বাই।